যিখিনি বিপিএফৰ আপোনালোকৰ লাজ থাকিব লাগিছিল, কাৰণ আপোনালোকে সিদিনাই কৈছিল যে আমি ইপিপিএলে বিজেপিৰ লগত থকাৰ কাৰণে বিৰাট ডাঙৰ দুখ কৰিছোঁ বোলে। এতিয়া আপোনালোকে কোনটো নাক লৈ বিজেপিৰ লগত আপোনালোকে চৰকাৰ গঠন কৰিছে, চৰকাৰ গঠন কৰাৰ পিছতো আপোনালোকে এতিয়াও বিপিএফৰ লেটুৰ পিছে পিছে ঘূৰি আছে। আপোনালোকৰ লাজ থাকিব লাগিছিল। যিখিনি বিপিএফৰ মুছলিম লিডাৰ আছে, বিপিএফৰ মুছলিম লিডাৰখিনি এনেকুৱা দেখাইছিল যে মানে ইপিপিএলৰ লগত বিজেপি আছে বুলি ইয়াতে ভোট দিব নালাগে, অমুক তমুক এই সেই উচ্ছেদ কৰিব, কিবা কৰিব কৰি হুলস্থুল কৰিলে। মই আজি কৈছোঁ সেই বিপিএফৰ মুছলিম লিডাৰখিনি যেতিয়া বিপিএফে 28টা কৰি চিট দখল কৰাৰ পিছতো বিজেপিৰ লগত চৰকাৰ গঠন কৰিলে, তাৰপিছত বিপিএফত থকা মুছলিম লিডাৰ কেইজনে মানে বিপিএফ পদত্যাগ কৰিলে সেইটো লাগে। ইমান জাতীয় চেতনা বুলি যে কৈ থাকে, আপোনালোকে কেইজনে মানে পদত্যাগ কৰিছে আপোনালোকে হিচাপটো দিয়ক। তাৰমানে আপোনালোকক জাতি ভাৰমে যাওক তাতে একো নাই, আপোনালোকক লাগে ক্ষমতা, আপোনালোকক লাগে টকা পইচা। কাৰণ আপোনালোকৰ লাজ থাকিব লাগিছিল, কাৰণ আপোনালোকে সিদিনাই কৈছিল যে আমি ইপিপিএলে বিজেপিৰ লগত থকাৰ কাৰণে বিৰাট ডাঙৰ দুখ কৰিছোঁ বোলে। এতিয়া আপোনালোকে কোনটো নাক লৈ বিজেপিৰ লগত আপোনালোকে চৰকাৰ গঠন কৰিছে, চৰকাৰ গঠন কৰাৰ পিছতো আপোনালোকে এতিয়াও বিপিএফৰ লেটুৰ পিছে পিছে ঘূৰি আছে। আপোনালোকৰ লাজ থাকিব লাগিছিল। ইয়াতে যিমানখিনি বিপিএফৰ নেতাকৰ্মীয়ে আমি বিজেপিত ইপিপিএলে বিজেপিত আছে বুলি আমাক যে জকাইছিল, কিবা কৈছিল, মুছলিম সমাজে বিপদত পৰিব বুলি কৈছিল, আজি সেইসকল মানে লিডাৰক মই কৈছোঁ, আপোনালোকৰ যদি লাজ আছে, আপোনালোকৰ যদি জাতীয় চেতনা আছে, আপোনালোকে বিপিএফ দল ত্যাগ কৰি এই জাতিক দেখুৱাই দিয়ক। অন্যথাই আমি বুজিবলৈ বাধ্য হ'ম যে আপোনালোকে স্বাৰ্থলোভী, নিজৰ স্বাৰ্থৰ কাৰণে মানে দল কৰি আছে, নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰিছে, ইয়াৰ বাহিৰে আৰু একো নাই। যেহেতু বিপিএফ চৰকাৰ প্ৰায় 1.5 মাহ পাৰ হৈ গ'ল, এই 1.5 মাহত আপুনি কি পৰিৱৰ্তন দেখিলে? কি পৰিৱৰ্তন দেখিম? এতিয়া পৰিৱৰ্তন দেখিলোঁ মানে ডাইচ আছে, জুৱা আছে, মদ আছে, তাৰপিছত আৰু বিপিএফ চৰকাৰ অহাৰ লগে লগে এই যে কোকৰাঝাৰ ছাইডত চালাকাটি নাকত ৰেল লাইনত মানে বম ফুটিলে, এনেকুৱা পৰিৱৰ্তন পাই আছোঁ। আৰু দিন কি হ'ব চাই থাকক। BTCৰ ৰাইজে এইখিনি মানে ভোগ কৰিব লাগিব, কাৰণ যিহেতু এইখিনি কৰিছে BTCৰ ৰাইজে, গতিকে বিপিএফ চৰকাৰৰ দ্বাৰাই যিখিনি হ'ব ৰাইজে ভোগ কৰিব লাগিব। ইপিপিএল চৰকাৰ NDAৰ পৰা সংখ্যালঘু মানুহে আঁতৰি আহিবলৈ এটা অনুৰোধ জনাইছে। আমি বিজেপিক ওলাই দিম ইয়াৰ পৰা, মানে বিজেপিক মানে ওলাই দিয়াটো ফাইনেল, মানে কৰিমেই এইটো। আৰু যদি এইটো নহয়, যিমান 3 পৰ্যায়ৰ যিখিনি নেতাকৰ্মী আছে সেইটো ফিল্ডত কোনেও নামানে। গতিকে অহা দিনত যাৰ লগত থাকি ইলেকশ্যন খেলিলে ইপিপিএলৰ ভেটি মজবুত হ'ব, তাৰ লগতে ইপিপিএলৰ চেণ্ট্ৰেল পৰ্যায়ৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। নিশ্চয় কৰি আমি ইয়াৰ কাৰণে অপেক্ষা কৰি আছোঁ। আপোনালোকৰ